মই দেখিছোঁ আপোনালোকৰ ইয়াতে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে যেতিয়া পৰহিয়ে ইয়ালৈকে আহিছে, আহোঁতে কলিয়াবৰত কৈ আহিছে যে মোৰ ইলেকশ্যন খেলাৰ মন পুৰণা কলিয়াবৰত। আপোনালোকৰ এই আমাৰ যোৰহাট সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে কৈ আহিছে যে মোৰ ইলেকশ্যন খেলাৰ মন পুৰণা কলিয়াবৰত। এয়া হৈছে যোৰহাটবাসী ৰাইজৰ কাৰণে চৰম অপমান। ইলেকশ্যন খেলিবলৈ আহে যোৰহাটত আৰু আধা ৰাস্তাত কৈ আহে মোৰ ইলেকশ্যন খেলিবলৈ মন পুৰণা কলিয়াবৰত। মানে যোৰহাটত মোৰ ইলেকশ্যন খেলাৰ মন নাই, দলে মোক তাতে পঠিয়াই দিছে, দলে গতিয়াই পঠিয়াই দিছে কাৰণে মই আহিবলৈ বাধ্য হৈছোঁ, মোৰ মনটো নাই। এই কথাকে পকাৰ অন্তৰে এই সাংসদৰ প্ৰাৰ্থীগৰাকীয়ে কৈ আহিলে। অপমান নহয় নেকি আমাৰ কাৰণে কওক? আৰে তেওঁৰ মন নাই ইলেকশ্যন খেলিবলৈ। পৰহি দিনা কৈ আছে কলিয়াবৰত খেলিবলৈ মন, বোলে এতিয়া কাজিৰঙাতো খেলিবলৈ মন নাই। পুৰণা কাজিৰঙাত পুৰণা কলিয়াবৰত খেলিবলৈ মন। কিয় পুৰণা কলিয়াবৰত খেলিবলৈ মন? তাতে কি আছে? ঢিং আছে, ৰূপহী আছে, চামগুৰি আছে, বটদবা আছে। সেইকাৰণে তেওঁলোকক তেখেতে এৰিব নোৱাৰে। সেইকাৰণে এই যোৰহাটত খেলাৰ ইচ্ছা তেখেতৰ নাই। গতিকে তেখেতৰো ইচ্ছা নাই, আমাৰো ইচ্ছা নাই। ৰাইজে তেওঁ ভোট নিদিয়ে, 2.5 লাখ ভোটৰ ব্যৱধানত আমাৰ তপন গগৈ ডাঙৰীয়া জিকিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।